নমস্কাৰ আজি আপোনালোকৰ বাবে ILCA এবাৰ্ড বিৰ বিষয় লৈ আহিছে লেটস ষ্টাৰ্ট ঠিক আছে এবাৰ্ড বিৰ বিষয় এতিয়া বিৰ অসমীয়া অৰ্থ কি হয় এইটো জানে চাগে আপোনালোকে এনে যদিও জানে মই জাস্ট ক'ব বিচাৰিছো যে BE মানে হল অসমীয়াৰ ভাঙনিটো ইয়াৰ অৰ্থটো হোৱা বুজায় ঠিক আছে হোৱা যেনেকৈ মই শিক্ষক হ'ব বিচাৰো মই ডক্টৰ হ'ব বিচাৰো এতিয়া আপুনি কি হ'ব বিচাৰে কওকচোন বাৰু আই লগাই যদি আপুনি বিচাৰে যে মই এজন ডক্টৰ হ'ব বিচাৰো মই এজন পাইলট হ'ব বিচাৰো তো এই বিচৰা ঠিক আছে এই বিচৰাৰ ক্ষেত্ৰত আমাক কি লাগে এই বি শব্দটোৰ ব্যৱহাৰ হয় ঠিক আছে এতিয়া এই বি ঠাইত আপুনি বিকাম শব্দ ইউজ কৰিব পাৰে কি কলো মই বি ঠাইত বিকাম শব্দটো ইউজ কৰিব পাৰে ঠিক আছে এতিয়া নেক্সট হল বি ভার্ব হয় এই হিসাবত যদি আমি V1 V2 V3 V4 V5 হিসাবে যাও তেন্তে ইয়াৰ চাৰ্টটো কেনেকৈ বনে আহকচোন BE ইমেজে V1 হয় ঠিক আছে তাৰ পিছত BE এর V2 কি হয় was নতুবা were হয় ঠিক আছে এতিয়া BE এর V3 হিসাবে been হয় ঠিক আছে নেক্সট হল BE V4 এটা এই V4 মানে হল মেইন ভাৰ্বৰ লগত বিৰ লগত ing যোগ কৰিলে কি হ'ব been হৈ যাব BEING been হৈ যাব ঠিক আছে নে বুজি পাই আছে নে এতিয়া নেক্সট হল বলকচোন আমি আগবাঢ়ো এতিয়া V5 BE এর V5 মানে হল ভাৰ্বৰ লগত s বা es যোগ কৰা ঠিক আছে এতিয়া কথাটো হল বি এর লগত যদি আমি s বা es যোগ করো তেন্তে আমি is পাও প্রবলেমটো ইয়াত সো আপোনালোকে এই বি এর V1 V2 V3 V4 ও জানে কিন্তু প্রবলেমটো কি হয় এই is to বি এর s বা es লগালে যে is হয় ইয়া বেছিভাগ স্টুডেন্টৰ খেলিমেলি থাকে ঠিক আছে যদি আপুনি আগতে জানিছিল ভাল কথা যদি জনা নাছিল বলকচোন আমি কেনেকৈ হয় ইজ এই কথাটো আমি শিকো ঠিক আছে এতিয়া মন দিব বি এর মন দিব মানে বিশেষকৈ শব্দৰ সেশনত কি কলো মই শব্দৰ সেশনত বি ই এনে এটা শব্দ হয় ই এনে এটা ভার্ব হয় এনেতো বি ই মেইন ভার্ব হিচাপে এইটো গল ঠিক আছে এতিয়া BE এনে এটা শব্দ হয় যাৰ ফার্স্ট ফর্ম সেকেন্ড ফর্ম আৰু থার্ড ফর্ম থাকে ঠিক আছে ই বেলেগ শব্দ মই দেখা নাই ঠিক আছে আৰু নেক্সট হল এইটো আপোনালোকক এই কথাটো যে দিয়া হৈছে সম্পূৰ্ণ ৰিসোৰ্স বেসড হয় আপোনাক ধুনিয়াকৈ ৰিসোৰ্স কৰি দিয়া কথাবোৰ হয় ঠিক আছে এতিয়া BE যদি ফার্স্ট ফর্ম সেকেন্ড ফর্ম থার্ড ফর্মলৈ যদি আমি যাও শিকিবলৈ তেন্তে BE এর ফার্স্ট ফর্মত আমি am পাও আৰু am ৰ সেকেন্ড ফর্ম কি হয় BE এর was হয় দেখা পাই আছে নে তাৰ পিছত BE এর থার্ড ফর্মটো been হৈ যায় কো ঠিক আছে ওকে নেক্সট হল BE এর বেলেগ শব্দ ফার্স্ট ফর্ম is আমি পাও BE এর সেকেন্ড ফর্ম was পাও আমি আৰু BE এর থার্ড ফর্ম আমি কি পালো BE এর থার্ড ফর্ম মানে হল B3 been পালো ঠিক আছে এতিয়া নেক্সট হল BE এর আমি যেহেতু আমি বি ফার্স্ট ফর্ম সেকেন্ড ফর্ম থার্ড ফর্ম হিয়াছো এই মতে BE এর আর আমি পালো BE তাৰ পিছত এই আৰৰ BE এর সেকেন্ড থার্ড ফর্ম মানে আৰৰ সেকেন্ড ফর্ম কি হয় আপোনাৰ were হৈ যায় তাৰ পিছত BE এর থার্ড ফর্ম আপোনাৰ are were আৰু been ঠিক আছে এইটো হল মন দিব BE নিজা ফার্স্ট ফর্ম সেকেন্ড ফর্ম আৰু থার্ড ফর্ম থাকে বুজি পাইছে নে মন দিব খুব সহজ হয় কিন্তু খেলিমেলি কৰে ঠিক আছে এতিয়া মই সৰু এটা এক্সাম্পল দিব বিচাৰিছো আপোনালোকক যেনেকৈ মই তলত লিখি দিও আপোনালোকে দেখা পাইছে কি না যেনেকৈ গো লিখিলো আমি গো আমি V1 ত পাও ঠিক আছে তাৰ পিছত V2 ত আমি কি পাও went পাও নহয় নে বাৰু সাপোতে V2 আমি went পাও তাৰ পিছত V3 আমি কি পাও gone পাও এটা লমান ই কৰি লও ঠিক আছে gone পাও এতিয়া
V4 ing লগাব লাগিব মেইন ভাৰ্বৰ লগত দ্যাট মিন্স হোৱাট GOING ঠিক আছে going হৈ গ'ল এতিয়া নেক্সট V5 মানে হল এই V1 ৰ লগত S by ES মানে ইয়াৰ লাষ্টৰ আখৰ O আছে দ্যাট মিন্স GOES দেখা পালে ঠিক এই ধৰণে এই বি ইট নাযায় মন দিব কি কলো মই ৰিপিট কৰিব এই ধৰণে বি ইট যেনেকৈ বি ভিটো আমি was verb পালো ইয়াত when পালো গ'ল ঠিক আছে ঠিক তেনেকৈ বি পালো ইয়াত গ'ল when পালো তাৰ পিছত বি লগত ing লগালো being পালো গ'ল লগত ing লগালে going পালো এন্ড গ'ল লগত s by s লগালে goes পালো ঠিক আছে নে খুব ধুনীয়া হয় এতিয়া মন দিব মই অলপ ই কৰি দিছো বি ইৰ লগত আপুনি যদি এই মতে যায় তেন্তে আপুনি বি ইৰ লগত s by es মানে হল আমি s by es ৰ মেথড শিকিছিলো যদি শব্দ হেক ফালে হেকত শব্দ এটাৰ আখৰ s a c h o x s যদি থাকে তেন্তে আমি es ব্যৱহাৰ কৰো আমি o পাইছিলো হেকাৰণে es ব্যৱহাৰ কৰিলো ঠিক আছে এটো ম্যাথমেটিক্স নিচিনা হয় একদম অংকৰ নিচিনা হয় এতিয়া ইয়াৰ লগতটো s a c h o x s নাই দ্যাট মিন্স হোৱাট s আহিব তো এইটো আমি কেতিয়াও নিলিখো এইটো ভুল হয় এই কথাটো ৰূপান্তৰিত হয় ইজলৈ এতিয়া প্ৰশ্নটো হল ইজ কিয় এইটো ইজ এ পালো আমি ইজ কিয় এম কিয় নহয় আর কিয় নহয় প্ৰশ্নটো ইয়াত ঠিক আছে এতিয়া যেটো নহয় মই কাটি দিছো দেই নহয় কাটি দিছো চাব মত দিব এই ইজ টু কিয় হল এম কিয় নহল আর কিয় নহল ইয়াৰ উত্তৰটো হল যে ভাৰ্বৰ লগত s by es কেতিয়া যোগ হয় এই কথা আমি জানিব লাগিব এই কথা হল যদি সাবজেক্টবোৰ মন দিব হি she it singular noun তাৰ পিছত আনকাউন্টেবল যদি নাউন যদি থাকে সেই ক্ষেত্ৰত মন দিব ভাৰ্বৰ লগত s নতুবা es যোগ হয় ঠিক আছে মই এগেইন ৰিপিট কৰি আছো সাবজেক্ট হি she it সিঙ্গুলার নাউন মানে হল ধৰি লওক যদু হল এটা নাম বুজোৱা শব্দ মধু হল ঠিক আছে এতিয়া ধৰি লওক আপোনাৰ নাম ঠিক আছে প্ৰিয়ংকা বুলি কলো মই ঠিক আছে এতিয়া হ'ব পাৰে নহ'ব পাৰে ৰে যদি আপোনাৰ নাম হসাকৈ প্ৰিয়ংকা হয় তো মানি লব আপোনাৰ নাম হিচাপে লৈছো মই তাৰ পিছত পংকজ বুলি কলো মই ঠিক আছে এতিয়া এই এটা নাম বুজোৱা শব্দ সিঙ্গুলার নাউন বুলি কোৱা হয় ঠিক আছে নে বুজি পাইছে নে এতিয়া একবচন নাম এটা নাম বুজোৱা শব্দ আৰু আনকাউন্টেবল নাউন মানে হল যিবিলাক নাম আমি গণিব নোৱাৰো মানে হল এতিয়া চাব পানী আমি গণিব পাৰো নে পানী আমি গণিব নোৱাৰো ইয়াক আমি আনকাউন্টেবল নাউন হিচাপে যাও ঠিক আছে এতিয়া আপুনি ইয়াক খেলিমেলি কৰি নিদিব যে পানীক আমি লিটাৰ হিচাপে তো গণিব পাৰো বুলি কৈ নিদিব লিটাৰ হিচাপে কোৱান্টিটি হিচাপে তো বেলেগ কথা ঠিক আছে কিন্তু পানীক গণিব পৰাটো লাগে আমাক তো পানী আমি গণিব নোৱাৰো যেটো আমি গণিব নোৱাৰো সেই কথা আনকাউন্টেবল নাউন বুলি কোৱা হয় তো যদি এই বিলাকৰ ভিতৰত যিকোনো এটা সাবজেক্ট থাকে তেন্তে ভাৰ্বৰ লগত v1 ৰ লগত s by es যোগ হয় তো হিৰ লগত এই m is আৰত m to নাহে আর নাহে is হে আহে সেই কাৰণে is হল শিৰ লগত m is আৰৰ ভিতৰত is হে আহে সেই কাৰণে is হল ঠিক আছে যেহেতু b লগত s লগাই তো এইটো শব্দটো নাই ঠিক আছে নেক্সট হল ইটৰ লগত is আহে সেই কাৰণে is হল এতিয়া একবচন নাম বুজোৱা শব্দ যেনেকৈ লক্ষ্মী বুলি কলো মই লক্ষ্মী শব্দৰ লগত এটা থাৰ্ড পাৰসন সিঙ্গুলার নাম্বার হয় গতিকে লৈ is আহে বুজি পাইছে নে মন দিব খুব সহজ হয় কিন্তু এই কথাক লৈ প্ৰায় ইন্টাৰভিউত খুধে যদি আজি আপুনি ভালকৈ শিকি নিদিয়ে তো ইন্টাৰভিউত ধৰি লওক 2 মাৰ্ক 1 মাৰ্ক কিবা মাৰ্কৰ পৰা এই সৰু প্ৰশ্নৰ পৰা এই সৰু টপিকৰ পৰা আপোনাৰ মানে মিছ যাব ভুল হ'ব এই হ'ব নালাগে
ঠিক আছে তো ইমান ধুনীয়াকৈ আপুনি ঘৰত বহি শিকিব পাৰিছে আৰু কথাবোৰ ভালকৈ শুনক মনোযোগ দিয়ক আৰু ভৱিষ্যতে মিছ নকৰক এটা প্ৰশ্ন হ'ব পাৰে আগে বি ই লগত বি ই প্লাছ এছ প্লাছ ই এছ ইজ ইকুৱেল হোৱাট যদি প্ৰশ্ন আহে আৰু যদি অপশ্যন এম চি কিউ থাকে যেনেকৈ বি ই এছ এইটো থাকে 1 নম্বৰত ঠিক আছে 2 নম্বৰত থাকে আপোনাৰ was থাকে ঠিক আছে was থাকে তাৰ পিছত 3 নম্বৰত থাকে আপোনাৰ were যদি 4 নম্বৰত থাকে 4 নম্বৰত none of them মই জাস্ট এনে লিখি দিছো দেই none of them তো আপুনি ইয়াত কোনটো চুজ কৰিব কওকচোন বাৰু ইয়াত উত্তৰে নাই কি হ'ব ইয়াত is হ'ব লাগিব শুদ্ধ উত্তৰটো is হয় none of them হিচাপত আপুনি কালেক্ট কৰিব পাৰিব অপচন নাথাকিলে যেতিয়া প্ৰশ্ন এটাত উত্তৰ যেটো অপচন থাকে প্ৰশ্ন এটাৰ যদি উত্তৰৰ অপচন নাথাকে তো none of them হিচাপে আমি কি হয় ইয়াৰ শুদ্ধ উত্তৰ হিচাপে কানেক্ট কৰিব লাগিব বুজি পাইছে ইয়াৰ শুদ্ধ উত্তৰটো is হয় is এর অপচন নাই তো এইটো 4 নম্বৰটো ইয়াত বহাই দিব হৈ গল আপোনাৰ 2 মাৰ্ক বা 1 মাৰ্ক আহি গল এতিয়া সব ঠিক আছে এতিয়া ইন্টাৰভিউত কি হয় ন পাস কৰিবৰ কাৰণে এটা মাৰ্ক বহুত দৰকাৰী হয় কেতিয়াবা কি হয় ন জাস্ট 0.50 আধা মাৰ্কেটো মানুহৰ কি হৈছে কেনসেল হৈ যায় সিলেকশনটো তো এইটো হ'ব নালাগে ঠিক আছে তো মই আশা কৰিছো আনকাউন্টেবল নামক লৈ মই ক'ব বিচাৰিছো আনকাউন্টেবল নাম যেটো আমি গণিব নোৱাৰো water এতিয়া water লগত আমি সদায় is ব্যৱহাৰ কৰো গতিকে লৈ is হল ঠিক আছে এতিয়া চাওকচোন মই এই কথাক লৈ বা এই বি এর বিষয় মই एग्जांपल কিছুমান সেট কৰি আনিছো আপোনালোকৰ বাবে খুব ধুনিয়া এতিয়া মন দিব বি v1 হিচাপে I want to be a teacher মানে মই এজন শিক্ষক হ'ব বিচাৰো এতিয়া আপুনি কি বিচাৰে এই মতে আপুনি পঢ়াই দিয়ক এইফালে এই ঠাই বুজি পাইছেনে ঠিক তেনেকৈ এইটো হল v1 হিচাপে আহিল ঠিক আছে এইটো v1 হিচাপে আহিল হবনে নেক্সট হল বি এর v1 হিচাপে ইয়াত কাম কৰি আছে ঠিক আছে এতিয়া বি এর v2 হিচাপত was were তো আই লগত কি আহিব was were was আহিব তো এইটো হলো বি এর v2 হিচাপে was were এর পৰা was to আনিলো আমি I was at the market মানে হল মই বজাৰত আছিলো সবচোন কিমান ধুনিয়া সেন্টেন্স হয় ঠিক আছে এতিয়া আপুনি কত আছিল হেতু আপুনি নিৰ্ধাৰণ কৰি এইটো অলপমান পৰিৱৰ্তন কৰিলে হ'ল ধৰি লওক আপুনি কলেজত আছিল হেতু আকৌ পৰিৱৰ্তন আহিব যদি যত আছিল সেই মতে আপোনাক ইয়াত বহাই দিলে হ'ল তাৰ পিছত আমি বি এর v3 মান দিব বি এর v3 আমি কি পালো বিন পালো এতিয়া এই বিনটো দেখা পাইছেনে we have been friends for years আমি বহু বছৰ ধৰি কি হয় বন্ধুত্ব বা বন্ধুকে আমি ফ্ৰেন্ড হৈ আছো ইমান ধুনিয়া সেন্টেন্স আমি বহু বছৰ ধৰি আমি ফ্ৰেন্ড হৈ আছো বন্ধুত্ব হৈ আছো ঠিক আছে মিত্ৰতা হৈ আছো ঠিক আছে এতিয়া চাও নেক্সট হল এইটো v3 হিচাপে আহে ঠিক আছে নেক্সট আমি বি এ লৈ বিন পালো আমি হলো বি এর v4 আমি বিন পালো ইয়াত লৈও আমি एग्जांपल পালো চাওকচোন ওকে you are being very rude today মানে হল আজি আপোনাৰ ব্যৱহাৰটো খুবেই অসভ্য বা মানে কি হৈছে খঙাল টাইপৰ বুজি পাইছেনে খঙাল টাইপৰ হৈ আছে ইমান ধুনিয়া you are being very rude today মানে হল হ'ব পাৰে কেতিয়াবা এতে সব যি কথা আমি বিচাৰো সেই মতে নহলে কেতিয়াবা খং উঠে এটো স্বাভাৱিক হয় হয়নে তো এই ক্ষেত্ৰত আমি রুড মানে হল অলপ মানে কি হৈছে খঙাল টাইপৰ হৈ আছে বুলি এই দেখুৱাই আছে আপুনি নেক্সট হল she is my best friend কি কোৱা হল she is my best friend এটা সব এই is to ইয়াৰ হিচাপে আহে v5 হিচাপে আহে ঠিক আছে এইটো v1 হিচাপে আহে এইটো হলো b2 আগে b আগে v2 হিচাপে আহে এইটো v3 হিচাপে আহে এইটো v4 হিচাপে আহে এইটো v5 হিচাপে আহে দেখা পাইছে নে কিমান ধুনিয়াকৈ আপোনাক সেন্টেন্সটো সেটআপ কৰি দিয়া হৈছে তো মই আশা কৰো আজিৰ পৰা আৰু এই বি ক লৈ আপুনি খেলিমেলি নকৰিব দেখাত সৰু লাগিলেও খুব দৰকাৰী হয় ইয়াকে কৈ মই এই সৰু ভিডিওটো সামৰণি মাৰিছো ধন্যবাদ